मिला है, इधर मिला है। निकालो ড্ৰাগছ বা নিচাযুক্ত সামগ্ৰীৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম ৰাজ্যখনক সম্পূৰ্ণৰূপে ড্ৰাগছ মুক্ত কৰিব বিচাৰিছে আৰু তেওঁৰ লক্ষ্য সেই লক্ষ্য সাৰোগত কৰি আমি অহৰহভাৱে অবৈধ নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আমি অভিযান চলাই আছোঁ। আৰু এই অভিযানৰ এক অংশস্বৰূপে আজি আবেলি এটা বিশেষ অভিযান আমি চলাইছিলোঁ আৰু এই অভিযানটো আমাৰ ধলাই থানা অন্তৰ্গত সপ্তগ্ৰাম অঞ্চলত সেই অভিযান চলিছিলে আৰু সেই অভিযান কালত আমি এখন গাড়ী এখন ভেহিকল গাড়ীখন মিজোৰাম সাইডৰ পৰা আহি আছিলে আৰু সেই গাড়ীখনক আমি ইন্টাৰসেপ্ট কৰিবলৈ সক্ষম হলো। গাড়ীখনৰ নাম্বাৰ হ'ল MN01AS 1591। এই গাড়ীখন যেতিয়া আমি ইন্টাৰসেপ্ট কৰোঁ আৰু গাড়ীখন ইন্টাৰসেপ্ট কৰাৰ পাছত দুজন ব্যক্তি গাড়ীখনত থকা দুজন আৰোহী, এজন হ'ল মাইকেল লেৰাম মাউথ, তেওঁৰ ঘৰ হ'ল চৈকত, চুৰাচান্দপুৰ, মণিপুৰ, আৰু দ্বিতীয়গৰাকী এগৰাকী মহিলা আছিলে, তাইৰ নাম মেৰিনা নেইতিনফাল, তাই হ'ল ৱাইফ অফ মাইকেল লেৰাম মাউথ, চুৰাচান্দপুৰ, মণিপুৰ। তেওঁলোকে এই দুইজন ব্যক্তিয়ে গাড়ীখনত মজুত আছিলে আৰু যেতিয়া আমি গাড়ীখনত খানতালাচি চলাওঁ তেতিয়া গাড়ীখনৰ পৰা আমি 99টা চাবোনৰ বাকচত সন্দেহযুক্তভাৱে হিৰোইন থকা বাকচ আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ। আৰু এই যিখিনি 99টা বা 99টা সব কেছত আমি নিচাযুক্ত সামগ্ৰী লাভ কৰিলোঁ। সেইখিনি স্থলীতে আমি ড্ৰাগ ডিটেকশ্যন কিটৰ জৰিয়তে আমি পৰীক্ষণ কৰোঁ আৰু পৰীক্ষণ কালত আমি ইতিবাচক ৰিপ্লাই পোৱাৰ পাছত আমি গোটেই সামগ্ৰীখিনি তাত থকা ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ উপস্থিতিত আমি গোটেইখিনি সামগ্ৰী জব্দ কৰোঁ। আৰু এই যিখিনি সামগ্ৰী আমি জব্দ কৰিলোঁ এইখিনিৰ ওজন হৈছে প্ৰায় 1.22 কিলোগ্ৰাম। আৰু এই গোটেই সামগ্ৰীখিনিৰ চোৰাং বজাৰত ইয়াৰ যি মূল্য হ'ব সেই মূল্য প্ৰায় 6.22 কোটিৰো অধিক হ'ব। গতিকে গোটেই সামগ্ৰীখিনি আমি জব্দ কৰোঁ। জব্দ কৰাৰ লগতে প্ৰাৰম্ভিক পৰ্যায়ত আমি ইয়াৰ তদন্ত আৰম্ভ কৰিছোঁ আৰু তদন্ত আমাৰ বৰ্তমানলৈকে চলি আছে। আৰু এই তদন্তকালত দেখা গৈছে যে 2-3 দিনৰ আগতে সেই গাড়ীখনে চুবুৰীয়া ৰাজ্যৰ পৰা ৰাওনা হৈছিলে আৰু আমি এই গাড়ীখন ইন্টাৰসেপ্ট কৰাৰ পিছত এই সামগ্ৰীখিনি আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ। আৰু ইয়াৰ জৰিয়তে এইটো দেখা গৈছে যে এই যিখিনি সামগ্ৰী আছে এই বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী আমাৰ জিলাক এটা ট্ৰেনজিট পইণ্ট হিচাপে লৈ বহিৰাজ্যলৈ লৈ যোৱাৰ ইয়াৰ পৰিকল্পনা আছিলে। গতিকে আমি ইয়াৰ লগত সম্পৰ্কিত থকা আন ব্যক্তি যিসকল আন্তঃৰাজ্যিক হওক বা আন্তঃজিলা হওক তেওঁ চক্ৰ জড়িত হৈছে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ।